পিছদিনা বলিশাললৈ নিয়া জন্তুটোক আগদিনা খুৱাই বুৱাই ধুনীয়াকৈ ধুৱাই পখলাই যে ভালকৈ খাবলৈ দিয়ে অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁতে এই কাম কৰি আছে। আমাক এতিয়া খুৱাই বুৱাই যেনে তেনে চলাইছে, কিন্তু পিছদিনা যে বলিশাললৈ নিব এইটো অসমীয়া জাতিয়ে বুজি পোৱা নাই। মানে ব্ৰিটিছেও এনেকৈ শাসন কৰা নাছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে বিজেপিৰ যোনজন আপোনালোকৰ ৰাজ্যিক সভাপতি কি কৈছে যে দামী গাড়ী ল'ব পাৰে, টেক্স কিয় দিব নোৱাৰে। এজন যদি বিজেপিৰ সভাপতিৰ মানুহৰ মুখৰ যদি ভাষ্য এনেকুৱা হয়, সাধাৰণ যদি অৰ্থনীতি সূত্ৰৰ জ্ঞান কম নাই যে ৰাস্তা এটাত যেতিয়া টেক্স লগাই দিব, সাধাৰণ এজন বেপাৰীয়ে যেতিয়া তালৈ বস্তু অনা নিয়া ট্ৰেন্সপৰ্টেশ্যন কৰিব, আলু কিনি খোৱাটোলৈকে পিঁয়াজ কিনি খোৱাটোলৈকে যে তাৰ কৰৰ বোজাটো যে পৰোক্ষভাৱে পৰিব, সেই কথা হিমন্ত বিশ্ব শৰ্মাহঁতৰ সভাপতি বিজেপিৰ সভাপতিয়ে নেজানিব পাৰে। অসমৰ মানুহ ইমান মূৰ্খ নহয় যে সেই সাধাৰণ জ্ঞান কোনো নাই। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্বহঁতৰ চৰকাৰ আঁতৰাব লাগিবই। নহ'লে আজি 1 এপ্ৰিল তাৰিখে 2023 চনৰ 1 এপ্ৰিল তাৰিখটোৱে হৈছে সমগ্ৰ অসমবাসীৰ কাৰণে এটা একেবাৰে দুখজনক কথা, চেপি খুনি মৰাৰ কথা। আমাৰ যে কুঁহিয়া পেৰে নহয়, ডাবৰিটো যে চেপেটা কৰি উলিয়াই দিয়ে, হিমন্ত বিশ্ব শৰ্মাহঁতে অসমৰ প্ৰত্যেকজন জনসাধাৰণক 384 বিধ জীৱনদায়িনী ঔষধৰ মূল্য 12% বঢ়াইছে। কেনেকৈ সম্ভৱ? মানুহ কেনেকৈ জীয়াই থাকিব? কেৱল তেওঁলোকে ৰাজনীতি কৰিবৰ কাৰণে। আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কিমান লৈছে? 3200 কোটি টকা ঋণ লৈছে। প্ৰত্যেকজন অসমৰ মানুহৰ মূৰত ইমান টকা ঋণ জাপি দিছে হিমন্ত বিশ্বহঁতে। গতিকে আমি ক'ব বিচাৰিছোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে কেৱল কৰৰ সন্ত্ৰাস যদি চলাই থাকিবলগীয়া হয়, ৰাইজ কিন্তু ৰাজপথলৈ অহাতকৈ আৰু বেলেগ উপায় নাথাকিব। এইটো স্পষ্ট কথা। যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 420 টকা হৈ থাকোঁতে চিলিণ্ডাৰৰ দাম যে মেহেংগা হটায়েগে বুলি কৈ আজি 1250 টকা এই গাঁৱত কৃষ্ণাইঘাট গাঁৱত 1250 টকা দিলেহে এটা গেছ চিলিণ্ডাৰ পায়। আজি অৱস্থা হৈছে এয়া। গতিকে দুৰ্ভাগ্যজনক কথা, আমাৰ স্পষ্ট কথা যে বিজেপিৰ হাতত কোনো কাৰণে অসম তথা ভাৰতৰ জনগণৰ সৰ্বসাধাৰণ ৰাইজৰ কিন্তু নিৰাপত্তা নাই, কোনো কাৰণে নিৰাপত্তা নাই। কেৱল কৰৰ ওপৰত কৰ। প্ৰত্যেকটো আৰু এটা দুৰ্ভাগ্যজনক কথা যে APDCL আপোনালোক সকলোৱে জানে, আমি জানো, কাৰণ অসমত সিহঁতে APDCL কাৰেণ্টটো আমাক ছাপ্লাই দিব নোৱাৰে। গতিকে ইউনিট প্ৰাইজতকৈ এতিয়া কি কৰিছে যে যোনটো ফিক্স ৰেট, আমি গোটেই মাহ কাৰেণ্ট নাথাকিলেও যোনটো পইচা দিব লাগে সেইটোৰ ওপৰত আকৌ 10% বঢ়াই দিছে। ইমান ইহঁত ধুৰন্ধৰকৈ চৰকাৰ চলাইছে। গতিকে আমি আপোনালোকৰ মাধ্যমেদি এটা কথা, এতিয়া গোটেই আমাৰ ক্ষমতা আছে কিন্তু জনসাধাৰণৰ হাতত। জনসাধাৰণৰ ৰাজপথলৈ আহি এই কাম কৰিবই লাগিব যে হিমন্ত বিশ্ব শৰ্মাহঁতৰ নিচিনা মানুহে যাতে আৰু দিছপুৰৰ গাড়ী দখল কৰিব নোৱাৰে, এই ব্যৱস্থা কিন্তু নকৰিলে অসমৰ জনগণক কিন্তু কেতিয়াও নিৰাপত্তা নাই। আৰু এইটো স্পষ্ট, যেনেকৈ মই অসমৰ জনগণৰ প্ৰতি এটা অনুৰোধ, যেনেকৈ পিছদিনা বলিশাললৈ নিয়া জন্তুটোক আগদিনা খুৱাই বুৱাই ধুনীয়াকৈ ধুৱাই পখলাই যে ভালকৈ খাবলৈ দিয়ে অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁতে এই কাম কৰি আছে। আমাক এতিয়া খুৱাই বুৱাই যেনে তেনে চলাইছে, কিন্তু পিছদিনা যে বলিশাললৈ নিব এইটো অসমীয়া জাতিয়ে বুজি পোৱা নাই। এইটো আমি বুজি উঠিব লাগিব। আৰু এই ভৱেশ কলিতাহঁতৰ নিচিনা মানুহৰ কথাত অসমৰ ৰাইজে কিন্তু ইতিমধ্যে গম পাইছে ভৱেশ কলিতাহঁতৰ ডাইলগ বাজিত আৰু অসমবাসী নচলে, এইটো কথা কিন্তু স্পষ্ট। পিছদিনা বলিশাললৈ নিয়া জন্তুটোক আগদিনা খুৱাই বুৱাই ধুনীয়াকৈ ধুৱাই পখলাই যে ভালকৈ খাবলৈ দিয়ে অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁতে এই কাম কৰি আছে। আমাক এতিয়া খুৱাই বুৱাই যেনে তেনে চলাইছে, কিন্তু পিছদিনা যে বলিশাললৈ নিব এইটো অসমীয়া জাতিয়ে বুজি পোৱা নাই। এইটো আমি বুজি উঠিব লাগিব। আৰু এই ভৱেশ কলিতাহঁতৰ নিচিনা মানুহৰ কথাত অসমৰ ৰাইজে কিন্তু ইতিমধ্যে গম পাইছে ভৱেশ কলিতাহঁতৰ ডাইলগ বাজিত আৰু অসমবাসী নচলে, এইটো কথা কিন্তু স্পষ্ট।